সমবেত ৰাইজৰ সৈতে আমি চৰকাৰলৈ দাবী জনাইছোঁ যে আমি সকলো জনসাধাৰণ লগ হৈ আমি চৰকাৰলৈ দাবী জনাই এটা জনজাতিকৰণৰ কাৰণে দাবী জনাইছোঁ। আমাক জনজাতিকৰণ লাগিবই, আমি ন্যায্য দাবী আমি অতীজৰ পৰা জনজাতিকৰণ হৈ আছিলোঁ, গতিকে আমাৰ এইখিনি প্ৰদান কৰি আমাক জনজাতিকৰণ প্ৰদান কৰি আমাক সকলোকে মহিলা সকলে ওলাই আহি কিনে আমি কৰিছোঁ দাবী জনাইছোঁ আৰু অনাগত দিনত আমি চৰকাৰক এই ৰিজাল্ট আমি দেখুৱাই দিম। ধন্যবাদ। নমস্কাৰ। আমাৰ চুতীয়া জাতিক চৰকাৰে যি বঞ্চনা কৰিছে তাৰ বিষয়ে আজি আমি চুতীয়া জাতি সন্মিলনৰ আধাৰত আমি গোটেই ভাতৃ ভগ্নী সংগঠনে ওলাই আহিছোঁ। আমি চুতীয়াসকল ভূমিপুত্ৰ, আমাৰ জনজাতি আমাৰ প্ৰাপ্য, সেইকাৰণে আমি আজি দলে বলে সকলো আহি এই স্থানত অৱদান হৈছোঁ। আমাক ভৱিষ্যতৰ দিনত চৰকাৰে যদি আমাক চুতীয়া জনজাতি প্ৰদান নকৰে তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমি 2026 চনত তেওঁলোকৰ পৰা আমি নিৰ্বাচনৰ পৰা বিৰত থাকিম আশা কৰিছোঁ। সেইকাৰণে আজি দলে বলে আশা কৰিছোঁ আৰু যেতিয়ালৈকে আমাৰ জনজাতিকৰণ নহয় তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ বুলি আমি মহিলা সন্মিলনে চুতীয়া জাতিৰ মূল সন্মিলনক আমি দোহাৰলৈ সহযোগ কৰিছোঁ আৰু এই ধাৰা আমাৰ অব্যাহত থাকিব আৰু এই আমাৰ চুতীয়া জাতি জনজাতিকৰণ লাগিবই। ন' ST, ন' rest।